নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'টোত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 8.1 কোৱেশ্চন নম্বৰ 9 10 11 আৰু 12 সমাধান কৰিম আৰু যোৱা ভিডিঅ'ত আমি যিখিনি কোৱেশ্চন আলোচনা কৰিছো যদিও তোমালোকে চোৱা নাই ভিডিঅ'ৰ তলত লিংক দিয়া থাকিব গৈ চাই ল'বা আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়াহলে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে A B C D সামান্তৰিকৰ A B C D এটা সামান্তৰিক ইয়াৰ BD কৰ্ণৰ ওপৰত এই BD কৰ্ণৰ ওপৰত P আৰু Q বিন্দু দুটা এনে ভাবে লোৱা হল যে এই BD কৰ্ণৰ ওপৰত P আৰু Q বিন্দু দুটা এনে ভাবে লোৱা হল যাতে DP এই DP যিমান BQ কিমান হ'ব একেই ঠিক আছে দেখুৱা যে এক নম্বৰ কি দেখাব দিছে ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ CQB APD আৰু CQB এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগে দুই নম্বৰত কৈছে AP = CQ AP আৰু CQ সমান দেখুৱাব লাগে তিন নম্বৰত কৈছে ত্ৰিভুজ AQB আৰু CPD এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব লাগে AQB এটো আৰু CPD এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব লাগে 4 নম্বৰত কৈছে AQ = CP AQ আৰু CP ইকুৱেল দেখাব লাগে আৰু 5 নম্বৰত কৈছে APCQ এটা সমান্তৰিক APCQ এটা সমান্তৰিক বুলি আমি দেখুৱাব লাগে প্ৰথমতে আমি 1 নম্বৰটো কৰো 1 নম্বৰ হিয়াৰ কোন দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাব লাগে ত্ৰিভুজ APD and আৰু ত্ৰিভুজ CQB পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংক ইকুৱেল দেখুৱা তেতিয়ালে তুমি ক'ব পাৰিবা এই দুটা ত্ৰিভুজ কি হয় সৰ্বসম যিকোনো তিনিটা অংক ইকুৱেল দেখুৱা APD সৰি ডি হ'ব এ লিখা গৈছিল APD এই ত্ৰিভুজটো CQB এই দুটা ত্ৰিভুজৰ আমি লিখিব পাৰো BQ আৰু DP ইকুৱেল এটো আমাক দিয়া আছে হয়না তুমি লিখি দিয়া DP = BQ দিয়া আছে আৰু কি লিখিব পাৰো আমি এই ত্ৰিভুজৰ ক্ষেত্ৰত এই কোণটো চাবা এই B কোণটো আৰু এই ত্ৰিভুজৰ ক্ষেত্ৰত এই D কোণটো কি হয় একান্তৰ কোণ দুটা ইকুৱেল কাৰণ ABCD কি বুলি কৈছিল সমান্তৰিক তেতিয়ালে ইয়াৰ বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল বিপৰীত বাহুবোৰ যদি সমান্তৰাল হয় মানে এই AD আৰু BC যদি সমান্তৰাল হয় তেতিয়ালে এই একান্তৰ কোণ দুটা কি হ'ব ইকুৱেল হ'ব গতে তুমি লিখিব পাৰা এংগেল CBQ ইকুৱেল এংগেল ADP একান্তৰ কোণ আৰু আমি লিখিব পাৰো AD = BC কাৰণ ABCD এটা কি হয় সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান ঠিক আছে AD = BC সমান্তৰিকৰ বিপৰীত বাহু ঠিক আছে তিনটা বস্তু ইকুৱেল দেখালো তেতিয়ালে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম এটাকে ত্ৰিভুজ APD সৰ্বসম ত্ৰিভুজ CQB কি কাৰ্য হৈ গল বাহু কোণ বাহু বাকু বা বিধি বা স্বীকাৰ্য ঠিক আছে ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱালো 1 নম্বৰটো আমাৰ প্ৰমাণ হৈ গল 2 নম্বৰটো কি দেখাব দিছে AP = CQ এতিয়া আমি কৰিম 2 নম্বৰটো AP = CQ হ'বনে হ'ব কাৰণ দুটা ত্ৰিভুজ সৰ্বসম এই দুটা ত্ৰিভুজ সৰ্বসম তেতিয়ালে আমি লিখিব পাৰো এই AP আৰু CQ কি হয় ইকুৱেল কিয় CPCT সৰ্বসমতাৰ অনুৰূপ অংশবোৰ সমান ঠিক আছে 1 2 কৰিলো এটা 3 নম্বৰটো কৰিম এখিনি লিখি লোৱাচোন 3 নম্বৰটো কৰিম 3 নম্বৰটোত কৈছে
ত্ৰিভুজ AQB সৰ্বসম ত্ৰিভুজ CPD কোন দুটা ত্ৰিভুজ 3 নম্বৰ হেয়াৰ ত্ৰিভুজ AQB এণ্ড আৰু এটা কি ত্ৰিভুজ CPD ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাই দিয়া তেতিয়ালে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম ঠিক আছে AQB এই ত্ৰিভুজটো আৰু CPD এই ত্ৰিভুজটো ইয়াৰ পৰা আমি কি দেখাব পাৰো আমি দেখাব পাৰো AB equal CD কিয় ABCD এটা সমান্তৰিক গতিকে সমান্তৰিকৰ বিপৰীত বাহু সমান সমান্তৰিকৰ বিপৰীত বাহু আৰু আমি দেখাব পাৰো BQ equal PD আমাক দিয়া আছে DP equal BQ দিয়া আছে লিখি দিয়া ঠিক আছে আৰু কি দেখাব পাৰো আমি দেখাব পাৰো ABQ এই কোণটো আৰু CDP এই কোণটো কি হ'ব একান্তৰ কোণ যেহেতু এই বাহু দুটা কি হয় সমান্তৰাল কাৰণ ABCD এটা সমান্তৰিক তেতিয়াহলে একান্তৰ কোণ দুটা কি হ'ব ইকুৱেল হ'ব এতেকে এংগেল ABQ ইকুৱেল এংগেল CDP একান্তৰ কোণ তিনটা বস্তু ইকুৱেল দেখালো এতেকে ত্ৰিভুজ AQB সৰ্বসম ত্ৰিভুজ CPD ঠিক আছে কি শিকা হৈ গ'ল আমাৰ বাহু কোণ বাহু বাকু বা বিধি বা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম 3 নম্বৰটো হৈ গ'ল এতিয়া 4 নম্বৰত কি কৈছে 4 নম্বৰত কৈছে দেখাব লাগে AQ equal CP AQ আৰু CP equal দেখাব লাগে যেহেতু আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাইছো তেতিয়াহলে আমি ক'ব পাৰো এই দুটা বাহু কি হ'ব ইকুৱেল according to CPCD মতে বাহু দুটা সৰ্বসম 4 নম্বৰটো এটো AQ equal CP এটো হৈ গ'ল আমাৰ CPCT সৰ্বসমতাৰ অনুৰূপ অংশ সৰ্বসম হলে অনুৰূপ অংশবিলাকো সমান হ'ব ঠিক আছে 4 নম্বৰটো হল লিখি লওঁচোন এখিনি 5 নম্বৰত কৈছে APCQ এটা সমান্তৰিক আমি দেখাব লাগে APCQ এটো এটা সমান্তৰিক চাবা 5 নম্বৰ যেহেতু আমি কি দেখাইছো AP equal CQ দেখাইছো আমি অলপ আগতে AP আৰু CQ ইকুৱেল দেখাইছো এটো তুমি 1 নম্বৰ দিয়া আৰু কি দেখাইছিলো যে আমি দেখাইছিলো AQ equal CP এটো তুমি 2 নম্বৰ দিয়া এতিয়া ইকুৱেশ্যন নম্বৰ 1 and ইকুৱেশ্যন নম্বৰ 2 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে APCQ এটা সমান্তৰিক কিয় হ'ব কাৰণ বিপৰীত বাহুবোৰ সমান হলে আমি ক'ব পাৰিম APCQ এটা সমান্তৰিক APCQ এটা সমান্তৰিক ঠিক আছে এখিনি হ'ব আমাৰ নিৰ্ণয় আনসাৰ কৰি লচোন কোৱেশ্চন নম্বৰ 10 আছে আমাৰ আগত ইয়াত কৈছে যে ABCD এটা সমান্তৰিক ABCD এটা কি হয় সমান্তৰিক BD কৰ্ণৰ ওপৰত BD কৰ্ণ ইয়াৰ ওপৰত A আৰু C শীৰ্ষবিন্দুৰ পৰা ক্ৰমে AP আৰু CQ লম্বটনা হল কি বুলিছে BD কৰ্ণৰ ওপৰত A শীৰ্ষবিন্দুৰ পৰা AP আৰু C শীৰ্ষবিন্দুৰ পৰা CQ লম্বটনা হল লম্ব মানে কি হ'ব এই কোণটো কিমান হৈ যাব 90 ডিগ্ৰী
ঠিক আছে আৰু এই কোণটো কিমান হ'ব 90 দেখুৱা যে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD APB CQD এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগে 2 নম্বৰত কৈছে AP = CQ AP আৰু CQ সমান দেখুৱাব লাগে চাবা ইয়াত সলিউশন here ABCD এটা কি হয় সমান্তৰিক যেহেতু ABCD এটা সমান্তৰিক গতিকে ইয়াৰ পৰা কি হ'ব AB প্যাৰেলেল মানে সমান্তৰাল কি AB সমান্তৰাল CD আৰু BD কি হ'ব ছেদক ঠিক আছে এটাকে এঙ্গেল ABP ইকুৱেল এঙ্গেল কি হ'ব CDQ একান্তৰ কোণ দুটা কি হ'ব ইকুৱেল এটাকে তুমি এক কাম কৰা এইটোক 1 নম্বৰ সমীকৰণ দি থোৱা এটাকে আমি 1 নম্বৰত কি দেখুৱাব লাগে ত্ৰিভুজ APB and ত্ৰিভুজ CQD ৰ পৰা মানে এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাই দিয়া তেতিয়ালে তুমি ক'ব পাৰিবা এই দুটা ত্ৰিভুজ সৰ্বসম কি দেখাব পাৰো আমি দেখাব পাৰো AB = CD যেহেতু ABCD এটা কি হয় সমান্তৰিক AB = CD সমান্তৰিকৰ বিপৰীত বাহু ঠিক আছে আৰু কি দেখাব পাৰো আৰু আমি দেখাব পাৰো APB এই কোণটো আৰু CQD এই কোণটো কি হ'ব 90 ডিগ্ৰী কাৰণ ইয়াত দুটা লম্ব বুলি কৈছিল দিয়া আছিল আমাক এঙ্গেল APB ইকুৱেল এঙ্গেল CQD ইকুৱেল 90 ডিগ্ৰী ঠিক আছে দুটা দেখালো আৰু এটা দেখুৱা তুমি এঙ্গেল ABP ইকুৱেল এঙ্গেল CDQ একান্তৰ কোণ আমি পাইছো 1 নম্বৰ ইকুৱেশ্যন দিছিলো গতিকে ইয়াত লিখি দিয়া 1 ৰ পৰা মানে 1 নম্বৰ সমীকৰণটোৰ পৰা এখিনি লিখিলো ঠিক আছে যেহেতু আমি এই দুটা ত্ৰিভুজৰ তিনিটা অংশ ইকুৱেল দেখাব পাইছো যিকোনো তিনিটা অংশ তেতিয়ালে তুমি ক'ব পাৰিবা এটাকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ CQD ঠিক আছে এটো হৈ গল আমাৰ 1 নম্বৰটোৰ এনসার এটা তুমি 2 নম্বৰটো কৰা 2 নম্বৰটো আমাক কি কৈছে 2 নম্বৰটো আমাক কৈছে আমি দেখাব লাগে AP আৰু CQ সমান AP = CQ হবই কাৰণ যেহেতু এই দুটা ত্ৰিভুজ সৰ্বসম হৈছে তেতিয়ালে তুমি ক'ব পাৰিবা আন সকলোবোৰ অনুৰূপ অংশ সমান ঠিক আছে গতিকে লিখি দিয়া AP = CQ কিয় CPCT মতে সব সমান ঠিক আছে মানে আন যিবোৰ অনুৰূপ অংশ আছে সকলোবিলাক সমান গতিকে 10 নম্বৰটো আনসাৰ হল এইখিনি কৰি লোৱা কোৱেশ্চন নম্বৰ 11 আছে আমাৰ আগত ইয়াত কৈছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB = DE ত্ৰিভুজ ABC আৰু DEF ৰ কি বুলি কৈছে AB আৰু DE সমান আৰু AB প্যাৰেলেল DE AB আৰু DE সমান্তৰাল BC = EF BC আৰু EF সমান আৰু BC প্যাৰেলেল EF BC EF সমান্তৰাল A, B আৰু C শীৰ্ষবিন্দু কেইটা ক্ৰমে DEF শীৰ্ষবিন্দু কেইটাৰ লগত সংযোগ কৰা হল আমি কি কৰিছো A B C ৰ শীৰ্ষবিন্দু কেইটা DEF ৰ শীৰ্ষবিন্দুৰ লগত সংযোগ কৰিলো A ৰ শীৰ্ষবিন্দুৰ লগত D B ৰ লগত E C ৰ লগত F আমি সংযোগ কৰিলো দেখুৱা যে 1 নম্বৰত কৈছে ABED চতুৰ্ভুজটো এটা সমান্তৰিক
এ বি ই ডি এই চতুৰ্ভুজটো এটা সামান্তৰিক আমি দেখুৱাব লাগে 2 নম্বৰত কৈছে বি ই এফ চি চতুৰ্ভুজটো এটা সামান্তৰিক বি ই এফ চি এই চতুৰ্ভুজটো এটা সামান্তৰিক বুলি আমি দেখুৱাব লাগে 3 নম্বৰত কৈছে এ ডি পেৰেলেল চি এফ এ ডি আৰু চি এফ সমান্তৰাল বুলি দেখুৱাব লাগে আৰু এ ডি ইকুৱেল চি এফ এ ডি আৰু চি এফ সমান বুলিও দেখুৱাব লাগে 4 নম্বৰত কৈছে এ চি এফ ডি চতুৰ্ভুজটো এটা সামান্তৰিক এ চি এফ ডি এই চতুৰ্ভুজটো এটা সামান্তৰিক বুলি আমি দেখুৱাব লাগে 5 নম্বৰত কৈছে এ চি ইকুৱেল ডি এফ এ চি আৰু ডি এফ সমান দেখুৱাব লাগে 6 নম্বৰত কৈছে এ বি চি আৰু ত্ৰিভুজ ডি ই এফ এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব লাগে তেতিয়াহ'লে তুমি প্ৰথমতে 1 নম্বৰটো কৰা 1 নম্বৰ সমাধান হেয়াৰ আমি কোনটো চতুৰ্ভুজ সামান্তৰিক দেখুৱাব লাগে প্ৰথমতে এ বি ই ডি তেতিয়াহ'লে তুমি এ বি ই ডিৰ পৰা এই চতুৰ্ভুজটোৰ পৰা তুমি কি দেখুৱাব পাৰা এই চতুৰ্ভুজটোৰ পৰা আমি দেখুৱাব পাৰোঁ যে এ বি ইকুৱেল ডি ই পাৰোঁ এ বি আৰু ডি ই ইকুৱেল ঠিক আছে দিয়া আছে আমাক এ বি ইকুৱেল ডি ই আৰু কি দেখাব পাৰোঁ এ বি পেৰেলেল ডি ই এ বি আৰু ডি ই সমান্তৰাল যিহেতু এ বি ই ডি চতুৰ্ভুজৰ বিপৰীত বাহু দুটা এই চতুৰ্ভুজৰ বিপৰীত এইটো নহয় বিপৰীত বাহু দুটা কিমান সমান বুলি কৈছে দিয়া আছে নহয় এ বি ই ডি চতুৰ্ভুজৰ বিপৰীত বাহু দুটা সমান আৰু কি হয় সমান্তৰাল ঠিক আছে এতেকে এ বি ই ডি এটা কি হ'ব সামান্তৰিক আমি পাইছিলোঁ যে বিপৰীত যিকোনো চতুৰ্ভুজৰে বিপৰীত বাহু দুটা সমান বা সমান্তৰাল হ'লে তাক কি বুলি কোৱা হয় সেই চতুৰ্ভুজটোক সামান্তৰিক বুলি কোৱা হয় যেহেতু এ বি ই ডি কি হয় এটা সামান্তৰিক তেতিয়াহ'লে এ ডি আৰু বি ই কি হ'ব ইকুৱেল হ'ব এতেকে এ ডি ইকুৱেল বি ই আৰু এই দুটা কি হ'ব সমান্তৰালো হ'ব আৰু এ ডি সমান্তৰাল বি ই এইটো তুমি এক কাম কৰা ইকুৱেশ্যন নম্বৰ 1 দিয়া ঠিক আছে এইখিনি হৈ গ'ল আমাৰ 1 নম্বৰটোৰ এনসাৰ ঠিক আছে এতিয়া আমি 2 নম্বৰটো কৰিম এইখিনি লিখি লোৱাচোন 2 নম্বৰটোত কৈছে বি ই এফ চি চতুৰ্ভুজটো এটা সামান্তৰিক বি ই এফ চি এই চতুৰ্ভুজটো এটা সামান্তৰিক দেখুৱাম এইটো আমি 1 নম্বৰটো দৰে কৰিম 2 নম্বৰ হেয়াৰ বি ই এফ চিৰ পৰা ইয়াৰ পৰা আমি কি দেখুৱাব পাৰোঁ বি ই এফ চিৰ পৰা আমাক কিবা দিয়া আছে নেকি বি চি ইকুৱেল ই এফ দিয়া আছে বি চি আৰু ই এফটো সমান বি চি ইকুৱেল ই এফ আৰু বি চি ই এফ সমান দিয়া আছে আৰু বি চি ই এফ সমান্তৰালো দিয়া আছে বি চি সমান্তৰাল ই এফ ঠিক আছে যেহেতু বি ই এফ চি চতুৰ্ভুজৰ বিপৰীত বাহু দুটা কি হ'ব সমান আৰু সমান্তৰাল এতেকে বি ই এফ চি এটা কি হ'ব সামান্তৰিক
ঠিক আছে যেহেতু বি ই এফ সি এটা সামান্তৰিক গতিকে আমি লিখিব পাৰোঁ বি ই ইকুৱেল চি এফ এফালে লিখিছোঁ এটাকে বি ই ইকুৱেল চি এফ আৰু এই দুটা কি হয় ইকুৱেলো হয় সমান্তৰালো হয় বি ই সমান্তৰাল চি এফ ঠিক আছে এইটো তুমি ইকুৱেশ্যন নম্বৰ 2 দিয়া ঠিক আছে এইখিনি হ'ব আমাৰ 2 নম্বৰটোৰ এনসাৰ লিখি লোৱা 3 নম্বৰটোত আমি কি দেখাব লাগে এডি সমান্তৰাল চি এফ আৰু এডি ইকুৱেল চি এফ আমি দেখাব লাগে এডি আৰু এই চি এফ সমানো দেখাব লাগে আৰু সমান্তৰালো দেখাব লাগে ইয়াৰ কাৰণে আমি সমাধান কৰিম আমি 1 নম্বৰ সমীকৰণটো এখিনি পাইছিলো 2 নম্বৰ সমীকৰণটো এখিনি পাইছিলো ঠিক আছে এটা 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণৰ পৰা আমি কি পাও চাবা বি ই একে আছে গতিকে এডি আৰু চি এফ সমান্তৰাল এডি সমান্তৰাল চি এফ আৰু এফালে কি হ'ব বি ই একে গতিকে এডি ইকুৱেল চি এফ ঠিক আছে আমাক এখিনি প্ৰমাণ কৰিব দিছিল নেকি এখিনি প্ৰমাণ কৰিব দিছিল ঠিক আছে গতিকে 3 নম্বৰটো এনসাৰ হ'ব এখিনিয়ে লিখি লোৱা 4 নম্বৰটোত কি কৈছে চাবা 4 নম্বৰটোত কৈছে যে এ চি এফ ডি চতুৰ্ভুজটো এটা সামান্তৰিক দেখাব লাগে এ চি এফ ডি এই চতুৰ্ভুজটো সামান্তৰিক দেখাব লাগে 4 নম্বৰ সমাধান হিয়াৰ ইয়াত এ চি এফ ডিৰ পৰা ইয়াৰ পৰা আমি কি পাওঁ আমি অলপ আগতে 3 নম্বৰত কি দেখাইছো এ ডি ইকুৱেল চি এফ এ ডি আৰু চি এফ সমান দেখাইছো গতিকে লিখা এ ডি ইকুৱেল চি এফ ইকুৱেল আৰু ইকুৱেল দেখালো আৰু এ ডি প্যাৰেলাল চি এফ এ ডি প্যাৰেলাল বা সমান্তৰাল চি এফ এই এ ডি আৰু চি এফ কি হয় সমানো হয় সমান্তৰালো হয় ঠিক আছে যেহেতু এ চি এফ ডি চতুৰ্ভুজৰ বিপৰীত বাহু দুটা সমান আৰু সমান্তৰাল এটাকে এ চি এফ ডি এটা কি হ'ব সামান্তৰিক বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ঠিক আছে এইখিনি হ'ব আমাৰ 4 নম্বৰটোৰ এনসাৰ এটা 5 নম্বৰত কি কৈছে চাবা 5 নম্বৰ দেখাব লাগে এসি ইকুৱেল ডিএফ এসি আৰু ডিএফ সমান দেখাব লাগে যেহেতু আমি এসি এফ ডি এটা সামান্তৰিক দেখাইছো তেতিয়ালে ইয়াৰ বিপৰীত বাহুবোৰ কি হ'ব সমান হ'বই যেহেতু এসি এটা 5 নম্বৰটো কাৰণে দেই এসি এফ ডি এটা কি হ'ব সামান্তৰিক এটাকে এসি ইকুৱেল ডি এফ ঠিক আছে এটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ এনসাৰ ঠিক আছে লিখি লোৱাচোন এখিনি এটা 6 নম্বৰত কি কৈছে চাবা 6 নম্বৰত কৈছে যে ত্ৰিভুজ এবিসি সৰ্বম ত্ৰিভুজ ডিইএফ দেখাব লাগে এবিসি এই ত্ৰিভুজটো আৰু ডিইএফ এই দুটা ত্ৰিভুজ আমি সৰ্বম দেখাব লাগে 6 নম্বৰটো সমাধান কৰা হিয়াৰ ইয়াত ত্ৰিভুজ এবিসি এণ্ড আৰু ত্ৰিভুজ ডিইএফৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি দেখাব পাৰো এটা আমাৰ হৈ গ'ল এবি ইকুৱেল এবি ইকুৱেল কি হ'ব এবি ইকুৱেল ডিই এটা মোক দিয়া আছে আৰু আমি লিখিব পাৰো এসি ইকুৱেল ডিএফ এইটো আমাক দিয়া আছে ঠিক আছে আৰু আমি লিখিব পাৰো বিসি ইকুৱেল ইসি ইএফ এইটো আমাক দিয়া আছে ঠিক আছে
যিহেতু আমি যিকোনো তিনিটা অংশ ইকুৱেল দেখুৱাব পাৰিছোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সৰ্বসম ঠিক আছে এটাকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ ডি ই এফ ঠিক আছে কৃষিকাৰ্য মতে বাহু 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 বা 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 বিধিমতে বা বিধি ঠিক আছে ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱালোঁ এইখিনি আছিল আমাৰ নিৰ্ণয় এনসাৰ ঠিক আছে কৰি লোৱা কোৱেশ্চন নম্বৰ 12 আছে আমাৰ আগত ইয়াত কি কৈছে চাবা ইয়াত কৈছে যে এ বি চি ডি এটা ট্ৰেপেজিয়াম এ বি চি ডি এটা ট্ৰেপেজিয়াম ইয়াৰ এ বি পেৰেলেল চি ডি এ বি আৰু চি ডি কি হয় সমান্তৰাল এ ডি ইকুৱেল বি চি এ ডি আৰু বি চি সমান দেখুৱা যে এংগেল এ ইকুৱেল এংগেল বি এ কোণ আৰু বি কোণ আমি সমান দেখুৱাব লাগে 2 নম্বৰত দেখুৱাব লাগে এংগেল চি ইকুৱেল এংগেল ডি চি কোণ আৰু ডি কোণ সমান 3 নম্বৰত দেখুৱাব লাগে ত্ৰিভুজ এ বি চি ত্ৰিভুজ এ বি চি এইটো এটা ত্ৰিভুজ হ'ব গতিকে ডট ডট দি লোৱা আৰু ত্ৰিভুজ বি এ ডি এই ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব লাগে আৰু 4 নম্বৰত দেখুৱাব লাগে এ চি ইকুৱেল বি ডি তেতিয়াহ'লে তুমি প্ৰথমতে 1 নম্বৰটো কৰা 1 নম্বৰ সমাধান আমি ইয়াত কি দেখুৱাব লাগে এংগেল এ আৰু এংগেল বি সমান এইটোৰ কাৰণে তুমি প্ৰথমতে এক কাম কৰিবা এই এ ডি চি ই এইটো তুমি এটা সমান্তৰিক দেখুৱাই লোৱা ঠিক আছে এ ডি চি ই চতুৰ্ভুজৰ এ ডি চি ই এই চতুৰ্ভুজটোৰ পৰা কি হয় এ ই সমান্তৰাল ডি চি হ'বনে এ ই আৰু ডি চি সমান্তৰাল আৰু এ ডি সমান্তৰাল চি এফ আৰু এ ডি সমান্তৰাল চি এফ যেহেতু বিপৰীত বাহুবোৰ সমান্তৰাল তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে এতেকে এ ডি চি ই এটা সমান্তৰিক ঠিক আছে আৰু ইয়াত চাবা আমাক কি দিয়া আছে এ ডি ইকুৱেল বি চি এইখিনি দিয়া আছে এ ডি আৰু বি চি সমান যেহেতু এ ডি চি ই এটা সমান্তৰিক তেতিয়াহ'লে এ ডি আৰু চি ই সমান এ ডি ইকুৱেল চি ই ঠিক আছে তুমি এইটো 1 নম্বৰ দিয়া এইটো 2 নম্বৰ দিয়া 1 and 2 implies 1 আৰু 2 ৰ পৰা আমি কি পালো এ ডি একে আছে গতিকে বি চি ইকুৱেল চি ই চাবা বি চি আৰু চি ই যেহেতু এই বাহু দুটা ইকুৱেল মানে এইটো হৈ গ'ল আমাৰ সমদ্বিবাহু ত্ৰিভুজ তেতিয়াহ'লে এই কোণ দুটা কি হ'ব ইকুৱেল কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে আমি লিখিব পাৰোঁ এটাকে এংগেল চি বি ই এই কোণটো ইকুৱেল এংগেল চি ই বি লিখি দিব পাৰা ব্ৰেকেটত সমান বাহুৰ বিপৰীত কোণবোৰ কি হ'ব সমান ঠিক আছে এতিয়া চাবা এ বি চি এই কোণটো আৰু চি বি ই এই কোণ দুটা যোগফল কিমান হ'ব এটাকে এংগেল এ বি চি প্লাছ এংগেল চি বি ই ইকুৱেল হৈ যাব 180 ডিগ্ৰী কিয় এইটো হৈ গ'ল আমাৰ ৰৈখিক জোৰ এইটো তুমি ইকুৱেশ্যন নম্বৰ কিমান দিলোঁ 1 2 দিলোঁ এইটো 3 দিয়া আৰু আমি লিখিব পাৰোঁ যে এংগেল এই এ কোণটো ঠিক আছে এংগেল এ প্লাছ চি ই এ এই কোণটো এংগেল চি ই এ এই কোণ দুটা যোগ কৰিলে কি হ'ব 180 ডিগ্ৰীয়ে হ'ব যেহেতু
BD CE সামান্তরিক। ঠিক আছে, এইটো তুমি ইকুৱেশ্যন নম্বৰ 4 দিয়া। যেহেতু সামান্তরিক তেতিয়াহ'লে এই এ কোণটো আৰু ই কোণ দুটা যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব, কাৰণ এই বিপৰীত বাহুবোৰ অৰ্থাৎ এই ৰেখা দুডাল সমান্তৰাল আৰু এইটো হৈছে আমাৰ ছেদক। তেতিয়াহ'লে ছেদকৰ একেফালে থকা অন্তকোণ দুটাৰ সমষ্টি কিমান? 180 ডিগ্ৰী। ইয়াত লিখিছোঁ। নাও এতিয়া ইকুৱেশ্যন নম্বৰ 3 and 4 ইমপ্লাইজ 3 আৰু 4 পৰা কি পালোঁ? এইটো ইকুৱেল এইটো এংগেল ABC প্লাছ এংগেল CBE ইকুৱেল সমান চিহ্নৰ দুয়োফালে 180 আছে, গতিকে দুইটা কি হয়? ইকুৱেল। এংগেল A প্লাছ এংগেল CEA। There implies angle ABC plus CBE ঠাইত আমি কি লিখিব পাৰোঁ? CEB, যেহেতু এই দুটা ইকুৱেল গতিকে ইয়াৰ ঠাইত লিখিব পাৰোঁ আমি এংগেল CEB। ঠিক আছে, এফালে কি আছে? এংগেল A প্লাছ এংগেল CEA আৰু CEB একেই, গতিকে ইয়াৰ ঠাইত লিখিব পাৰোঁ CEB লিখি দিলোঁ। ঠিক আছে, দেয়াৰ ইমপ্লাইজ এতিয়া আমি দেখা পাইছোঁ এই সমান চিহ্নৰ দুয়োফালে CEBটো কি হৈ আছে? প্লাছ হৈ আছে, গতিকে এইটো কেঞ্চেল গ'ল। ঠিক আছে, তেতিয়াহ'লে আমাৰ কি ৰৈ গ'ল? ABC মানে এইটো গ'ল বি কোণ। ABC বি কোণ এংগেল B ইকুৱেল সোঁফালে কি আছে? এংগেল A, গতিকে B আৰু A ইকুৱেল হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 12 1 নম্বৰটোত আমাক এইখিনিয়ে দেখুৱাব দিছিল, গতিকে shown বা দেখুওৱা হ'ল। ঠিক আছে, এইখিনি কৰি লোৱাচোন, আমি পিছত 2 নম্বৰটো কৰি আছোঁ। এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটোত আমি কি দেখুৱাব লাগে? এই C কোণ আৰু D কোণ সমান। ঠিক আছে, এতিয়া আমাক কি দিয়া আছে চোৱাচোন। দিয়া আছে AB পেৰেলেল CD। এই AB আৰু CD সমান্তৰাল। AB পেৰেলেল CD। যদি AB আৰু CD সমান্তৰাল হয় তেতিয়াহ'লে ADটো কি হ'ব? ছেদক। তেতিয়াহ'লে ছেদকৰ একেফালে থকা কোণ দুটাৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে এংগেল A প্লাছ এংগেল D ইকুৱেল 180 ডিগ্ৰী। চাবা, ছেদকৰ একেফালে থকা অন্তকোণৰ সমষ্টি, এইটো ছেদক, ইয়াৰ একেফালে থকা এই অন্তকোণ দুটাৰ সমষ্টি কিমান? 180 ডিগ্ৰী। এইটো তুমি ইকুৱেশ্যন নম্বৰ কিমান দিবা? অলপ আগতে আমি ইকুৱেশ্যন নম্বৰ 1 2 3 4লৈকে দিছোঁ, এইটো 5 নম্বৰ দিয়া। ঠিক আছে, আৰু আমি ঠিক একেদৰে লিখিব পাৰোঁ এংগেল B প্লাছ এংগেল C ইকুৱেল 180 ডিগ্ৰী। এংগেল B প্লাছ এংগেল C ইকুৱেল 180 ডিগ্ৰী। ঠিক আছে, এইটো তুমি 6 নম্বৰ দিয়া। এইটো কিয় হ'ল? এইটো একেই। এই BCটো যদি ছেদক হয় তেতিয়াহ'লে BCৰ একেফালে থকা অন্তকোণ B আৰু C কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। ঠিক আছে, ইয়াত ব্ৰেকেটত লিখি দিবা ছেদকৰ একেফালে থকা অন্তকোণৰ সমষ্টি। ঠিক আছে, এতিয়া সমীকৰণ 5 আৰু 6ৰ পৰা এই 5 আৰু 6ৰ পৰা আমি কি পালোঁ? সমান চিহ্নৰ দুয়োফালে কি আছে? ইকুৱেল ইকুৱেল আছে 180 180। তেতিয়াহ'লে আমি লিখিব পাৰোঁ এংগেল A প্লাছ এংগেল D ইকুৱেল এংগেল B প্লাছ এংগেল C। ঠিক আছে, এইখিনি ইটো আৰু এইটো ইকুৱেল হৈ গ'ল। এতিয়া চাবা এংগেল A, আমি অলপ আগতে এংগেল A আৰু এংগেল B ইকুৱেল দেখুৱাইছিলোঁ, গতিকে এংগেল A ঠাইত আমি লিখিব পাৰোঁ এংগেল B। ঠিক আছে, প্লাছ এংগেল D ইকুৱেল এংগেল B প্লাছ এংগেল C। এতিয়া আমি দেখা পাইছোঁ সমান চিহ্নৰ দুয়োফালে এংগেল B প্লাছত আছে, গতিকে কেঞ্চেল গ'ল। দেয়াৰ ইমপ্লাইজ এতিয়া আমাৰ কি থাকি গ'ল? এংগেল D ইকুৱেল এংগেল C ৰৈ গ'ল। গতিকে আমাৰ
2 নম্বৰটোত এইখিনিয়ে প্ৰমাণ কৰিব দিছিল ঠিক আছে লিখি লোৱা এতিয়া আমি কৰিম 3 নম্বৰটো 3 নম্বৰটোত আমাক কি দেখাব দিছে ত্ৰিভুজ ABC এই ত্ৰিভুজটো আৰু BAD এই ত্ৰিভুজটো এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখাব লাগে হিয়াৰ ত্ৰিভুজ ABC and ত্ৰিভুজ BAD ডিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা তুমি যিকোনো তিনটা বস্তু ইকুৱেল দেখুৱা এটাটো হৈ গ'ল আমাৰ AB ইকুৱেল AB সাধাৰণ বাহু দুইটাতে আছে সাধাৰণ বাহু ঠিক আছে আৰু আমাৰ চাবা ABC এই ত্ৰিভুজৰ B কোণটো আৰু BAD এই ত্ৰিভুজৰ A কোণটো এই দুটা কোণ কি হয় ইকুৱেল আমি অলপ আগত দেখাইছোৱে গতিকে এংগেল A ইকুৱেল এংগেল B ঠিক আছে ওপৰৰ পৰা আমি ওপৰত কৰিছো নহয় বা তুমি ওপৰৰ যেটো দেখাইছা তাত তুমি ইকুৱেশ্যন নম্বৰ দিলেও পাইলা হয় তেতিয়ালে 3 নম্বৰ ইকুৱেশ্যন দিছিলা সেই ইকুৱেশ্যনৰ পৰা বা ওপৰৰ পৰা লিখিছো আমি ওপৰৰ পৰা আৰু আমি কি দেখাব পাৰো আৰু দেখাব পাৰো আমি AD ইকুৱেল BC এটা মোক দিয়া আছে নহয় কোৱেশ্যনত দিয়া আছে যেহেতু আমি তিনটা বস্তু ইকুৱেল দেখালো দুটা ত্ৰিভুজৰ পৰা তেতিয়ালে ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম এটাকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ BAD কি স্বীকাৰ্য হৈ গ'ল আমাৰ বাহু কোণ বাহু বাকু বা স্বীকাৰ্য ঠিক আছে এতিয়া আমি 4 নম্বৰত কি দেখাব লাগে AC ইকুৱেল BD AC আৰু BD সমান যেহেতু আমি এই দুটা ত্ৰিভুজ সৰ্বসম দেখাইছো তেতিয়ালে আমি ক'ব পাৰো AC ইকুৱেল BD কাৰণ CPCT এটাকে AC ইকুৱেল BD CPCT সৰ্বসমৰ অনুৰূপ অংশ সমান ঠিক আছে গতিকে আমাৰ কোৱেশ্চন নম্বৰ 12 ফৰ এনসাৰ হ'ব এইখিনিয়ে গতিকে আজিৰ ভিডিওটি ইমানেই যদিহে ভিডিওটি চাই ভাল লাগিছে তেতিয়ালে ভিডিওটি এটা লাইক কৰি দিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা নেক্সট ভিডিওটিত আমি অনুশীলনী 8.2 ৰ প্ৰশ্নৰ সমাধান কৰিম ঠিক আছে লিখি লোৱা